গছে বনে খলাইছে পাত, কুলি কেতেকীয়ে লগাইছে মাত। এয়া যে বসন্তৰ আগমনৰ বতৰা। ৰঙালী বিহুক আদৰিবলৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। বিহু অহাৰ গমে পাই তত নাই এতিয়া অসমীয়াৰ। কান্ধত ঢোলটি লৈ ডেকা খবৰ এয়া বিহুৰ আখৰা। ঠায়ে ঠায়ে কৰিছে নাচনীসকলেও বিহুৰ আখৰা। ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত ইতিমধ্যেই ঢোল পেপাৰ মাতত মুখৰ হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ। ৰৈ থকা নাই বুঢ়া মেথাও, বয়সে গৰকিলেও মনে কৰে ৰাইজাই। তাৰ মাজতেই বসন্ত ঋতুৰ আগমনে চিৰসেউজ কৰি তুলিছে প্ৰকৃতি। কুলি কেতেকীৰ শুৱলা মাতত চৌপাশ এতিয়া ৰজনজনাই পৰিছে। গছ গছনিও সলাইছে নিজৰ বৰণ। ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন, প্ৰকৃতিয়েও দিছে বহাগ অহাৰ আগলি বতৰা। এয়া কপৌ ফুলাৰ বতৰ। ৰঙালী কাদৰিবলৈ আলফুলে কপৌ ফুলপাহ ফুলি ঢুলীয়া নাচনীৰ মন থৌকি বাথৌ কৰিছে। কপৌ, নাহৰ, তগৰ ফুলৰ গোন্ধত আমোলমোল এতিয়া চৌপাশ। আমে মলিয়ালে, কঁঠালে মুচি পেলালে, দীঘলতি মাখিয়তীয়ে বহাগ অহাৰ জাননী দিলে। হয়, এয়াই বসন্তৰ আগমনৰ বতৰা। গছ গছনি চৰাই চিৰিকটি সকলোৱে দিছে এতিয়া বসন্তৰ বতৰা। নিউজ ডেস্ক ৰিপোৰ্ট, ইণ্ডিয়া টুডে, এনি।